3, 2, 1. হাকনি বাৰীখনলৈ আহিলে মনটোকে ভাল লাগেও নিজে কৰা খেতি যে পইচা পাতিও দিগদাৰ মুঠতে আৰু এইখিনিকে এনেকে শাক পাচলি বেছিয়ে ল'ৰাজনী পঢ়াবতো লাগিবই আৰু দুজনীকে ছোৱালী কিমান খৰচ বাপেকটো নাইকিয়া হোৱাৰ পৰা জীৱনটো একেবাৰে সলনি হৈ থাকিলে মই মুঠতে কেনেকে খাইছো মইহে জানো কিন্তু তাকে মানুহবোৰে মোক শুনোৱাই তোৰ যে ল'ৰা নাহে বুলি তাকনো কেলে সেইটো কথা ক'ব লাগে বাৰু হে ছোৱালী দুজনীয়ে মোৰ জীৱন আকৌ বাৰু ল'ৰা ছোৱালী কিতাপ দিব লাগে এইবোৰ কথা শুনিলে মই মনত বৰ দুখ পাওঁ আৰু পৰি আকৌ পলাই যাবই হ'ল নহয় যাওঁ ভাতকেইটা বাঢ়ি দিওঁগে মা মই কলেজলৈ ওলালো আহা ভাত বাঢ়ি দিয়াহি ৰহ গৈছো মই বাৰীখনলৈ আহিছিলো আকৌ চাইছিলোহি কেইবাদিনো হ'ল নহয় অহা নাই মা সোনকালে ভাত আনা মোৰ ভোক লাগিছে দেই আৰু দেৰি হৈছে ভাতকেইটা খাই থৈ যা গৰমে গৰমে নহ'লে আকৌ ভোকত মৰিবি কি খাবি বাৰু পইচা পাতি দি যাবলৈও পইচা নাই হাতত ভাতকেইটাকে খাই যাচোন ভণ্টি ভাত খাই লহি মা মই ইমান সোনকালে ভাত নাখাওঁ আজি মোৰ স্কুল বন্ধ নহয় সেইকাৰণে মই দেৰিকে খাম দিয়া তোমালোকত খাম এতিয়া বায়ে খাই যাওকচোন হ'ব এতিয়া ভাত নাখাওঁ যদি যাচোন কিতাপ অকণমান পঢ়োগে কিতাপ অলপ পঢ়া নাই ৰাতিপুৱাৰ পৰা দেখাই নাই কিতাপ পঢ়া যা মা সোনকালে ভাত দিয়া সেইফালে ৰীতাহঁতে সদায় ৰৈ মোলৈ আমনি পাই যায়গে খাই ল মা মোক পইচা যে 500 মান লাগিছিলে মানে কিতাপ আনিবলৈ লাগিছিলে তোমাৰ ওচৰত আছে জানো পইচা আয়ো এতিয়া মোৰ হাতত পইচা নাই নহয় কাইলৈকে মই কিবা এটা যোগাৰ কৰি দিম মই কাৰোবাৰ ঘৰত বিচাৰি আনি দিম ধাৰলৈ পিছত আকৌ এতিয়াবোৰ খেতি বাতি কিবা কিবি হৈছে নহয় তাকে বিকি পেলাই ধাৰ মাৰি দিম বাৰু তই সেইবোৰ কথা একো চিন্তা নকৰিবি মুঠতে পঢ়াত মন দিয়া যেনে তেনে গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰ আৰু দেই পইচা পাতিৰ কথা চিন্তা কৰি নাথাকিবি চাচোন বাৰু এতিয়া মানুহে দুজনী ছোৱালী বুলি আমাক মানুহে হাঁহে সেইকাৰণে তই ভালকৈ পঢ়া শুনা কৰি নিজে মুঠতে ভৰিত থ আৰু নিজে মুঠতে কিবা এটা ক'বাতো হ'লে মূৰটো বুজি সোমাব পাৰিলেই হ'ল আৰু বুজিছ সেইকাৰণে পইচা কথা চিন্তা নকৰিবি মই যোগাৰ কৰিম নহয় মা মানুহৰ কথা তুমি কেতিয়াও চিন্তা নকৰিবা মানুহৰ কথা ভাবি তুমি কেতিয়াও দুখ নকৰিবা মানুহে ঢেৰ কথা ক'ব কি ছোৱালী মানুহে একো কৰিব নোৱাৰে নেকি এতিয়া আমাৰ ঘৰত দুজনী ছোৱালী আছে বুলি মানুহে ইমান কথা শুনে তুমি সেইবোৰ কথা কেতিয়াও কাণ নিদিবা মই পঢ়ি ওলাই লওঁ চাবা কিবা এটাত মই মুঠতে সোমামেই মানুহক দেখাই দিম মই কেনেকুৱা তুমি মানুহৰ কথাত মন দুখ নকৰিবা ঘৰত থাকা নহয় তুমি নিজৰ কামতে লাগি থাকিবা মানুহৰ কথাত একো চিন্তা নকৰিবা মানুহে ঢেৰ কথা কৈ থাকিব সেইবুলি জানো কিবা মানুহৰ কথা চিন্তা কৰিলে কামত আগবাঢ়ি নগ'লে হ'ব নেকি হ'ব দিয়া এতিয়া তুমি যোৱা কি কৰি আছিলা কাম মই ভাতকেইটা খাই যাওঁ তাকে দেউতাৰা ঢুকোৱাৰ পৰা ঢেৰ মানুহৰ কথা শুনো তহঁতৰ দুজনীক লৈ কয় ল'ৰা হোৱাহেঁতেন একো চিন্তা নাই হেনো মোক কয় ল'ৰাই খোৱালেহেঁতেন তহঁতি বোলে মোক নোখোৱা তহঁতক বোলে এদিন বেলেগৰ ঘৰলৈ দি দিব লাগিব তাৰপিছত মোক কোনে চাব সেইবোৰ কথা কৈ থাকে আকৌ মই সেইবোৰ কথা ভাবিলেও দুখ লাগে জানো দেউতা নাই সেইবুলি যেন দুখ কৰি থাকিলে হ'ব কাম কৰি যাব লাগিব মা তুমি একো চিন্তা নকৰিবা ছোৱালী হ'ব পাৰোঁ সেইবুলি জানো মোৰ একো কাম কৰিব পৰা যোগ্যতা নাই আছে কৰিব পাৰিম মই পঢ়ি শেষ কৰি লওঁ চাবা তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা ছোৱালী হ'লেও বুলি একো কৰিব নোৱাৰিম নেকি তুমি কিয় মানুহৰ কথা চিন্তা কৰা কিয় নোখোৱাম তোমাক মই খুৱাম ভণ্টি আছে নহয় ভণ্টিও ডাঙৰ হৈছে লাহে লাহে তুমি এইবোৰ কথা কেতিয়াও চিন্তা কৰি নাথাকিবা ছোৱালী হ'লো বুলি একো কাম কৰিব নোৱাৰিম নেকি পাৰিম পৰিমা ভাত খা মই বাৰীতে কাম অলপ কৰোঁগৈ শাক পাচলিখিনি আকৌ এতিয়া ধুনীয়াকৈ বাঢ়ি আহিছে নহয় তাকে অকণমান চিকুণাই দিওঁগৈ এইকেইদিনত আকৌ বজাৰ চজাৰো যাবলৈ পৰা নাই নহয় অহা সপ্তাহকৈ যাব পাৰিম হ'বলা হ'ব দে তই খাই ল মানুহবোৰে যে কি কথা নকয় মাজনী বগী তাকে আকৌ সিহঁতকলৈ কিমান দিনৰ পৰা যাম বুলি ভাবি আছোঁ ইহঁতৰ পৰিজনী যে দিব হ'ল আৰু বুজিছনে বাৰু দুজনীকে ছোৱালী আছে নহয় সৰুজনীটো এতিয়া লাহে লাহে ডাঙৰ হৈছে ন মাকজনীও ক'লে নহয় বাপেকটো মৰিলে নহয় দুজনীকে ছোৱালী আৰু কি বিয়া দি দিব লাগে আৰু ন পেহী এই কথাটো নোহোৱা নহয় আকৌ দেই ডাঙৰজনী দিব পৰা হ'লে আৰু তাইনো কি ইমান পঢ়ি থাকিব লাগিছে হয় পইচা পাতি নাইকিয়া ঘৰ মানুহৰ মাকজনীয়ে গোটেই আঘৰ বা তাঘৰ বা হাজিৰা কৰি মেলি আনি পঢ়াতকৈ নপঢ়ুৱাই ভাল আৰু ইমানৰ কাৰোবাৰ ধনী ঘৰ চাই মানুহ এটালৈ বিয়া দি দিব লাগে আকৌ তাতে মন গ'লে পঢ়িবগৈ আকৌ ন দুজনীকে ছোৱালী এতিয়া এজনী ইমান ডাঙৰ হ'ল আৰু ইমান ঘৰত থৈ দিব নালাগে বুজিছেনে বাৰু
তাকে আজি খুইদৰ কথাটো ক'ব লাগিব এনে ৰখাই লাভ নাই নহয় বাৰু বয়স থাকোঁতে দি দিব লাগে আৰু নহ'লে এইবোৰ ছোৱালী যে সেনেকৈ থাকি যাব তাইক আকৌ ক'লে আকৌ বৰ বেয়া পায় নহয় বহিনো আইঅ ছোৱালীহে একেবাৰে ছোৱালী বয়স একেবাৰে ৰৈ নাথাকে নহয় ল'ৰা হোৱাহেঁতেনো বেলেগ কথা এতিয়া ল'ৰা ছোৱা নাই নহয় সিহঁতৰ ঘৰত ছোৱালী দুজনীহে আৰু তাকে ল'ৰা এটা থাকিব লাগিছিলে আকৌ পেহী তাকে আজি পৰিবাকক ক'ব লাগিব খুইদক এই পৰিক যে বিয়া দি দিয়ক বুলি আৰু ন কিনো ইমান ৰাখি থাকিব লাগিছে ছোৱালী দুজনীকে হয় বোলে ল'ৰা হোৱাহেঁতেন বেলেগ কথা ল'ৰা কৈ খোৱালেহেঁতেন এতিয়া ছোৱালী বিয়াই দি দিব লাগে আৰু এনেই ঘৰত ৰাখি লাভ নাই নহয় বৰ পঢ়িছে মাকজনীয়ে ঠাইন কৰাই পেলাই নপঢ়িলেও হৈ একেবাৰে ধনী গছাই ল'ৰা এটাক বিয়া দি দিলেই হৈ যায় সেইটো কথা আজি ক'ব লাগিব বুজাব লাগিব মাকজনী বুজিব বুজিছানে বাৰু তাকে ময়ো ঘৰৰ পৰা সেইটো কথাকে ভাবি আহিছোঁ বুজিছানে বাৰু বগী ল'ৰা থকাহেঁতেনো বেলেগ কথা ছোৱালীহে বিয়া দি দিব লাগে আৰু ল'ৰাও নহয় ছোৱালীহে ঘৰত থাকিনো কি কৰিবনো অঁ তাকে আকৌ আজি বহুত কাম কৰিলোঁ দেই বাৰীখনত যাওঁ ঘৰলৈ যাওঁ অ' খুইদেউ আমি আহিছোঁ বগীয়ে আৰু মিনুতি আহিছোঁ অঁ গৈছোঁ বাৰীত আছোঁ বহুত দিনৰ মূৰত দুইজনী একেবাৰে একেলগে আহিলা যে অঁ খুইদেউ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ নহয় তাকে বগী ক'লোঁ আজি যাওঁ বোলো গুচি আহিলোঁ আৰু কি কৰি আছিলেনো হয় বাৰীখনতে লাগি আছিলোঁ আকৌ মোৰনো আৰু কি বাৰীখনৰ বাদেতো আৰু উপাৰ্জনৰ পথ নাই নহয় তাকে এতিয়া এইবোৰ কবি ছবি দিছোঁ নহয় আৰু এতিয়া নতুনকৈও শাক পাচলিকেইটা হৈছে যেনিবা দেই ভাল হৈছে তাকে অকণমান তাতে লাগি আছিলোঁ বজাৰখনলৈ যাব লাগে নহয় অহা সপ্তাহমানকৈ নিব পৰা হ'ব আৰু শাক পাচলিবোৰ অকণমান তাতে লাগি আছিলোঁ অঁ খুইদেউ হয় নেকি তাকে আকৌ ইমাননো কেলৈ কষ্ট কৰি থাকিব লাগে হয় আপুনি আৰু আপোনাৰ ছোৱালীজনীক পৰিক বিয়া দি দিব আকৌ তাইক পঢ়োৱাৰ কাৰণেহে ইমান পইচা পাতি দৰকাৰ হয় আপুনি ইমানকৈ যোৱা মাৰি থাকে কিমাননো মাথা মাৰিব নোৱাৰা তাই এতিয়া বিয়া দিব পৰা বয়স হৈছে বুজিছে নাই বিয়া দি দিয়ক দুজনীকে ছোৱালী আছে হয় বোলে ল'ৰা হোৱাহেঁতেনো বেলেগ কথা অঁ খুইদেউ বগীয়ে ভাল কথাই কৈছে আকৌ পৰিক আপুনি ইমান কষ্ট কৰি পঢ়োৱাতকৈ বিয়া দি দিয়ক যদি সেইখন ঘৰ ধনী হয় পঢ়াব নহয় তাত আপুনি একো চিন্তা নকৰিব আৰুচোন এতিয়া এইজনী কণমানিজনী আছেই লুকিজনী আছেই দেখোন লুকি আছেই তাই আৰু হ'ব আৰু তাই সেনেকৈ পঢ়িব নহয় তাইক বিয়া দি দিয়ক বিয়া দিব পৰা বয়স হ'লেই আৰু ল'ৰা নহয় ল'ৰাহেঁতেনো বেলেগ কথা এতিয়া ছোৱালী আৰু বগী আৰু মিনতি তোমালোকে দুজনী আমাৰ ঘৰলৈ আহিছা মই ভাল পাইছোঁ কিন্তু পোনেই ল'ৰাজনীকেইজনীৰ ওপৰত মোৰ ছোৱালী দুজনীৰ ওপৰত কিয় বাৰু তোমালোকে ইমান এনেকৈ কোৱা ল'ৰাজনী এতিয়া পঢ়িবলৈ মন কৰিছে পঢ়িছে তাই পঢ়ক তাই সেইবোৰ বিয়া দিব পৰা বয়স হোৱা নাই মই দিছোঁ পাৰিছোঁ সেইবাবেহে ইমানকৈ তোমালোকে তাইৰ কথা এনেকৈ নক'বাচোন এইখন সমাজত বাৰু অকল মোৰ ছোৱালী দুজনীহে আছেনে বাৰু অঁ খুইদেউ আমি বেয়া কথা কোৱা নাই নহয় ভাল কথাহে কৈছোঁ আপোনাৰ যে ইমান কষ্ট হৈছে এফালে আকৌ খুইদেউ নিচাদৌৰটো ঢুকালে নিচাদৌৰ নাইকিয়া হোৱাৰ পৰা আপোনাৰ কিমান কষ্ট হৈছে বা তাকে ছোৱালী দুজনীহে আছে ল'ৰা হোৱাহেঁতেনো বেলেগ কথা ল'ৰা হোৱাহেঁতেনো বেলেগৰ পৰা কাম কৰি মেলি আপোনাক পইচা হ'লেও যোগাৰ দিলেহেঁতেন এতিয়া ল'ৰাজনী পঢ়িছে পইচা খৰচ হৈছে কেতিয়াকৈ বা কি বা হয় আকৌ চাকৰি তাকৰিটো হ'বলৈ আজিকালি কত কিমান পঢ়িব লাগিব বুজিছে সেইকাৰণে বিয়া দি দিয়ক বগীয়ে ঠিক কথাই কৈছে আপুনি আৰু ছোৱালী দুজনীকেনো কেলৈ ৰাখিব লাগিছে দুজনী ছোৱালীহে নেলাগে এজনী বিয়া দি দিয়ক এজনী থাকিব নহয় বগী আৰু মিনতি যোৱা মোৰ এই ঘৰখনৰ পৰা এইখন ঘৰত মোৰ ছোৱালী সন্তান ল'ৰা সন্তানৰ হিচাপ দিবলৈ নাহিবা ইহঁতে দুজনী মোৰ ল'ৰাও ছোৱালীও সকলোবোৰ তোমালোকে ইয়াৰ ওপৰত কথা ক'বলৈ নাহিবা যোৱা যদি আহিছা ভালমতে কথা পাতিবা ভালমতে সেইবোৰ কথা কিন্তু নক'বা এই ছোৱালী দুজনীয়ে মোৰ সকলো কিন্তু ইমান ছোৱালীকেইজনীৰ ওপৰত কথা নক'বা ল'ৰা ছোৱালী চব সমান ইয়াৰ পৰা যোৱা এইবোৰ কথা ক'বলৈ মোৰ ঘৰখনলৈ নাহিবা আহা কিন্তু ভাল পাওঁ এইবোৰ কথা মোক ক'বলৈ নাহিবা বহু দিনৰ পৰা তোমালোকৰ এইবোৰে কথা অকল এইবোৰে কথা নে অকল এইবোৰ কথাই আছেনে মানুহৰ এনেদৰে সমাজখন উন্নতি নহয় এনেদৰে সমাজখন ধ্বংস হয় তোমালোকৰ নিচিনা মানুহৰ বাবে এনেকুৱা মনৰ মানুহৰ বাবে বগী বহি থাকিব নালাগে সঁচা কথা ক'লে বেয়াই পায় নহয় বৰ ডাঙৰ কথা ক'বলৈ আহিছে বৰ দুজনীকে ছোৱালী আছে নহয় চাম নহয় কি হয় ভৱিষ্যতে খুইদেউ আপোনাক বেয়া ভাবি কোৱা নাছিলোঁ কিন্তু ভাল ভাবিয়ে কৈছিলোঁ আপুনিহে কথাবোৰ ভুলকৈ বুজিছে হ'ব দিয়া ইমান দিনৰ পৰা তোমালোকৰ কথাবোৰ মই ভুলে বুজি আছিলোঁ হ'ব দিয়া ইমান মানুহৰ কথা সহ্য নহয় আজি তহঁতক কৈ দিলোঁ ইমান আৰু সমাজৰ মুখত নিমাত হৈ থাকিম আজিৰ পৰা কমেই আজিৰ পৰা মই সাহসী হ'ম মোৰ পৰিয়ে কোৱাৰ দৰে মোৰ ছোৱালীজনীয়ে কোৱাৰ দৰে মই সাহসী হ'ম আজিৰ পৰা মই প্ৰতিজ্ঞা কৰিছোঁ মই নিমাতে নাথাকোঁ মই মাত মাতিম মোৰ বাবে পৰি আৰু মোৰ এই কণমানিজনী মোৰ বাবে সমান হয় ল'ৰাই হওক বা ছোৱালী হওক তাহাঁতৰ কথা মই কেতিয়াও কাণ নিদিওঁ
ইহঁতেই মোৰ সকলো। মই সমাজত নিমাত হৈ নাথাকোঁ। মই সদায় সত্য পথত থাকিম। তাহাঁতৰ বহুত কথা শুনিলোঁ ছোৱালী বুলি। আজিৰ পৰা সহ্য নহ'ব মোৰ।